So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ কাৰণে আমি জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰিৰ যিটো আমাৰ সেকেন্ড অ্যাসাইনমেন্ট আছিলে এটো ডিসকাস কৰিব ওলাইছো ঠিক আছে। সো প্ৰথম কোৱেশ্চনটো হ'ল the decreasing order of nucleophilicity among the nucleophile যে নিউক্লিওফাইলৰ নিউক্লিওফিলিচিটি তোমাৰ কি হয় অৰ্ডাৰটো সুধিছে। সো চোৱা নিউক্লিওফাইলৰ নিউক্লিওফিলিচিটি অৰ্ডাৰটো তুমি চাব গ'লে প্ৰথম নিউক্লিওফাইল হোৱাট ডু মিন বাই নিউক্লিওফাইল নিউক্লিওফাইল মানে যিয়ে তোমাৰ কি কৰিব পাৰে ইলেক্ট্ৰন বেলেগক কি কৰিব পাৰে বিশেষকৈ ডনেট কৰে যাৰ ওচৰত ইলেক্ট্ৰনৰ ডেনসিটি কি থাকিব ইলেক্ট্ৰন ডনেট আৰু ইলেক্ট্ৰনৰ তোমালোকৰ কি থাকিব লাগিব ডেনসিটিটো কি থাকিব লাগিব বেছি পৰিমাণে থাকিব লাগিব ঠিক আছে। সো নাও ইয়াতে যদি প্ৰথমটো চোৱা প্ৰথমটো আছে তোমালোকৰ এচিটেট সো এচিটেটত এই নিগেটিভ চাৰ্জটো ইফালে আহিব এটো ইফালে আহিব ওকে দেন সালফেটতো এই নিগেটিভ চাৰ্জটো ৰেজোনেন্সত যাব সো ৰেজোনেন্স বেনজিনত ৰেজোনেন্স হ'ব। সো এতিয়া চোৱা সকলোতকৈ বেছি নিগেটিভ চাৰ্জটো ক'ত মানে থাকিব এভেইলেবল চোৱা এই নিগেটিভ চাৰ্জটো এই অক্সিজেনত এভেইলেবল নাই বিকজ ৰেজোনেন্স আছে ইয়াতে বহুত বেছি ৰেজোনেন্স আছে ইয়াতো এভেইলেবল নাই বিকজ ৰেজোনেন্স আছে। এতিয়া চোৱা সকলোতকৈ বেছি ৰেজোনেন্স কোনটোত আছে 4 নম্বৰটোত আছে। সো 4 নম্বৰটোত কিয় আছে বিকজ তোমাৰ বেনজিনো আছে সালফেটৰ ৰিঙো আছে বহুতখিনি আছে। সো তোমালোকৰ একদম লাষ্টত নিউক্লিওফিলিচিটি যাব 4 নম্বৰটোত ওকে তাৰপিছত আহিব 1 নম্বৰটো নাও 2 আৰু 3 মাজত তুমি চোৱা অক্সিজেনত তুমি মিথাইলে ইলেক্ট্ৰন ডনেট কৰি আছে সো এই নিগেটিভ চাৰ্জটো অলপ অলপ বেছিকৈ থাকিব। সো একদম আগত আহিব 2 নম্বৰটো আৰু লাষ্ট মাজত থাকিব 3 নম্বৰটো মানে 2 3 1 4 অপচন কোনটো কাৰেক্ট হ'ব তোমালোকৰ কাৰণে অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে। আই হোপ বুজি পাইছা ওকে নেক্সট কোৱেশ্চন চোৱা হাইড্ৰোজেন বন্ডিং ইজ এ কাইন্ড অফ হাইড্ৰোজেন বন্ডিং ইজ এ কাইন্ড অফ তোমালোকৰ কি হয় কালি আমি য'ত ডিসকাস কৰিছিলো ধৰা হাইড্ৰোজেন ফ্লোৰাইড আছে আনাদাৰ হাইড্ৰোজেন ফ্লোৰাইড আছে। সো ইয়াতে কি হৈছে হাইড্ৰোজেন ফ্লোৰাইডত এই ফ্লোৰিনটোত নিগেটিভ ডেল্টা নিগেটিভ এই হাইড্ৰোজেনটোত ডেল্টা পজিটিভ সো এইটো হৈছে এইটো নিগেটিভ ডাইপোল এইটো পজিটিভ ডাইপোল তাৰ মানে এইটো কি ইন্টাৰেকশন আছে ষ্ট্ৰং ডাইপোল ডাইপোল ইন্টাৰেকশন আছে এইটো আমি কেমিক্যাল বন্ডিংতো আই হোপ ডিসকাস কৰিছো অলৰেডি ষ্ট্ৰং ডাইপোল ডাইপোল ইন্টাৰেকশন। নেক্সট কোৱেশ্চন চোৱা the basic character of substituted aniline so basic character সুধিছে সো মনোযোগ দিবা লোন পেয়াৰৰ এভেইলেবিলিটি য'ত বেছিকৈ আছে সিয়ে কি হ'ব বেছি বেছিক হ'ব। সো ইয়াতে চোৱা তুমি যদি মনোযোগ দিয়া ইয়াতে আছে তোমালোকৰ প্লাস আৰ এফেক্ট OCH3 ইয়াতে আছে তোমালোকৰ মিথাইলত আছে প্লাস আই এফেক্ট আৰু ইয়াতে তোমালোকৰ এন'টোৱে মাইনাস আৰ এফেক্ট আৰু ইয়াতে নীল সো মাইনাস আই কি কৰিব ইলেক্ট্ৰন টানিব সো সকলোতকৈ বেছি ইলেক্ট্ৰন ডেনসিটি ক'ত কমিব এইটোত 3 নম্বৰটোত বিকজ পেৰা নাইট্ৰো এনিলিনটোত বিকজ ইয়াতে নাইট্ৰো গ্ৰুপে কি কৰিব ইলেক্ট্ৰনটো টানি আনিব সো একদম শেষত আহিব মাৰ্ক 3 কিয়নো তাত ৰেজোনেন্সৰ কাৰণে নিগেটিভ ৰেজোনেন্সৰ কাৰণে তোমালোকৰ ইলেক্ট্ৰন ডেনসিটি এই নাইট্ৰজেনটোত নাথাকিব আৰু বেচিচিটি কমি যাব একদম প্ৰথমত কোনটো আহিব চোৱাচোন প্ৰথমত আহিব চোৱা ইয়াতো ইলেক্ট্ৰন ডেনসিটি বেছি দি আছে ইয়াতো ইলেক্ট্ৰন ডেনসিটি বেছি দি আছে কিন্তু আমি এটা বস্তু জানো অৰ্ডাৰটো কি জানো ৰেজোনেন্স তাৰপিছত হাইপাৰ কনজুগেশ্যন দেন কি আছিলে ইন্ডাক্টিভ এফেক্ট সো একদম আগত কোনটো যাব ৰেজোনেন্সৰ পাৱাৰটো বেছি তাৰমানে ৰেজোনেন্সটো আগত যাব সো ৰেজোনেন্স কৈটো 2 নম্বৰ ঠিক আছে 2 নম্বৰ তাৰপিছত আহিব 2 নম্বৰৰ পিছত 1 নম্বৰটো আৰু মাজত থাকিব তোমালোকৰ 4 নম্বৰ 2 1 4 2 1 4 3 অপচন কোনটো অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে ওকে নেক্সট the correct order of heat of combustion of above compound কালি মই ডিসকাস কৰি দিছিলো heat of compound টো কি হয় heat of combustion directly proportional to number of কাৰ্বন এটম মানে কাৰ্বন এটমৰ ওপৰত ডিপেন্ড কৰে যিমানে কাৰ্বন এটম বেছি হয় সিমানেই কি হয় হিট অফ কম্বাসনো বেছি হয় ইয়াতে চোৱা 1 2 3 6টা কেইটা কাৰ্বন আছে 6 কাৰ্বন ইয়াতে 1 2 3 4 5 কেইটা কাৰ্বন আছে 5টা ইয়াতে 1 2 3 4 কেইটা কাৰ্বন আছে 4টা সো অপচন কোনটো যাব আগত 1 2 3 অৰ্ডাৰ আহিব কোনটো অপচন এ ঠিক আছে ইজি কোৱেশ্চন the correct relationship between the bone length of A and B তুমি চোৱা A আৰু B ৰ bone length কৰ কথা সুধিছে তোমাৰ ইয়াৰ পৰা এই অক্সিজেনটোৱে লোন পেয়াৰেদি ইয়াত আহিব পাৰে মানে এই A বন্ডালে তোমালোকৰ কি কেৰেক্টাৰ পায়
এই বন্ডালে তোমালোকৰ অলপ হলেও কি ক্যাৰেক্টাৰ পাইছে ডাবল বন্ড ক্যাৰেক্টাৰ পাইছে ওকে ফাইন অলপ হলেও কি ক্যাৰেক্টাৰ পাইছে ডাবল বন্ড কিন্তু এইডাল সিঙ্গল বন্ডে থাকিব সো এইডাল সিঙ্গল বন্ড ওকে কাৰণ কিয় ইফালে ৰেজনেন্স নাই সো সিঙ্গল বন্ড যেহেতু থাকিব তাত তোমালোকৰ কি আহিব সিঙ্গল বন্ড হোৱাৰ লগে লগে ইয়াৰ বন্ড লেন্থ বেছি হ'ব হয় নে নহয় হয় নে সো বন্ড লেন্থৰ অৰ্ডাৰটো কি আছিলে মনত আছে যদি তোমালোকৰ আমি যদি বন্ড লেন্থ চাইছিলো বন্ড লেন্থ কি হয় সবতকৈ বেছি ট্ৰিপলৰ একদম কম থাকে ট্ৰিপল বন্ডৰ কম থাকে তাৰপিছত তোমালোকৰ কোনটোৰ বেছি থাকে ডাবল বন্ডৰ তাৰপিছত তোমালোকৰ কোনটোৰ বেছি থাকে একদম সিঙ্গল বন্ডৰ ঠিক আছে ওকে ট্ৰিপল ডাবল সিঙ্গল সো অপশন কি আহিব বিৰ 8 কৈ কি আহিব বেছি হ'ব অপশন 2 টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট which of the following ring is highly strained which of the following ring is highly strained ইহঁতৰ ভিতৰত কোনটো ring তোমালোকৰ কি হ'ব highly strained হ'ব সো ring strain কি হয় সাইজৰ ওপৰত ডিপেন্ড কৰে সাইজ যিমানে বেছি হ'ব ring সাইজ যিমানে সৰু হ'ব ring strain সিমানে বাঢ়িব সো এটো হল 6 মেম্বাৰ এটো 5 মেম্বাৰ এটো 4 মেম্বাৰ এটো 5 মেম্বাৰ সো 4 মেম্বাৰৰ ring strain কি হ'ব অটোমেটিক্যালি কি হ'ব বেছি হ'ব select the acid with highest Ka so highest Ka that is lowest pK or lowest pKa মানে এসিডিক কথা সুধিছে কোনটো বেছি এসিডিক ওকে সো সকলোকৈ বেছি এসিডিক কোনটো হ'ব ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ য'ত বেছিকৈ আছে এইটো মলিকুল চোৱা ডাইৰেক্টলি তুমি চোৱা অপশন বি টোত দুটা ক্লোৰিন আছে এইটো এটা ক্লোৰিন সো অপশন অটোমেটিক্যালি কোনটো আহিব অপশন বি টো তোমালোকৰ কাৰেক্ট হ'ব বিকজ এসিডিটি ডাইৰেক্টলি প্ৰপৰ্শনেল টু ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ ওকে মনত থাকিব ফাইন নেক্সট কোৱেশ্চন চোৱা মোষ্ট ষ্টেবল কাৰ্বকেটায়ন এমং দা ফলোইং আমি কালি ডিসকাস কৰিছিলো যে কাৰ্বকেটায়ন চাব গলে তোমালোকে হাইপাৰ কনজুগেটিভ স্ট্ৰাকচাৰ চোৱা আলফা হাইড্ৰোজেন কেইটা আছে ইয়াতে দুটা দুটা পাঁচ তিনিটা টোটাল মানে তোমালোকৰ ইয়াতে কেইটা আলফা হাইড্ৰোজেন আছে সাতটা ইয়াতে চোৱা দুটা দুটা কেইটা আলফা হাইড্ৰোজেন আছে চাৰিটা ওকে ইয়াতে আছে 1 alpha hydrogen okay and ইয়াতে 0 alpha hydrogen so option কোনটো correct option a টো তোমালোকৰ কাৰণে correct next ঠিক আছে yes which is the major product of the following reaction যে তোমালোকৰ দুটা নাইট্ৰজেন আছে ওকে দুটা নাইট্ৰজেন আছে ইহঁতৰ ভিতৰত HCl দিয়া গৈছে HCl কিমান ইকুইভ্যালেন্ট দিয়া গৈছে 1 মোল মানে 1 ইকুইভ্যালেন্ট দিয়া গৈছে এবাৰে দিছো সো এটা সুধিছে তোমাৰ এই HCl টো ক'ত এটেক কৰিব চোৱা ইয়াতে আমি চাব লাগিব লোন পেয়াৰটো ইয়াতে এই নাইট্ৰজেনৰটো ওচৰটো লোন পেয়াৰ আছে এই নাইট্ৰজেনটোৰ ওচৰটো লোন পেয়াৰ আছে বাট এই নাইট্ৰজেনটোৰ লোন পেয়াৰটো চোৱা ৰেজনেন্সত এভেইলেবল আছে কিন্তু এই নাইট্ৰজেনৰ লোন পেয়াৰটো ৰেজনেন্সত এভেইলেবল নাই তাৰ মানে এই নাইট্ৰজেনৰ যিটো লোন পেয়াৰ আছে সেইটো তোমালোকৰ কি হৈ আছে ডিলোকেলাইজ হৈ আছে ইনভলভড ইন ৰেজনেন্স ওকে আৰু এইটো তোমালোকৰ কি হৈ আছে এইটো লোকেলাইজ এইটো তোমালোকৰ কি হৈছে বাবা এইটো হৈছে লোকেলাইজ কোনো ধৰণৰ ৰেজনেন্সত পাৰ্ট নাই ধুনিয়াকে আছে সো ই ইজিলি বেলেগক কি কৰিব পাৰিব এটেক কৰিব পাৰিব সো অপশন কোনটো হ'ব অপশন বি টো তোমাৰ চোৱা ইয়াতে নাইট্ৰজেনৰ এইটো নাইট্ৰজেন ইনটেক থাকি যাব এইটো নাইট্ৰজেনক কি কৰিব হাইড্ৰোজেনটো কি কৰিব এটেক কৰিব ক্লিয়াৰ হৈছে আই হোপ বুজি পাইছা নেক্সট 10 নম্বৰ কোৱেশ্চন The correct order of heat of combustion এইমাত্ৰ মই কৈ আহিলো heat of combustion number of কাৰ্বনৰ ওপৰত ডিপেন্ড কৰে ইয়াতে আছে তিনিটা কাৰ্বন ইয়াতে আছে তোমালোকৰ চাৰিটা কাৰ্বন আৰু ইয়াতে আছে তোমালোকৰ পাঁচটা কাৰ্বন সো 3 2 1 অপশন সি নেক্সট এটো চোৱা কম্পেয়াৰ কাৰ্বন কাৰ্বন বন্ড ৰিলেশন or rotation কম্পেয়াৰ কাৰ্বন কাৰ্বন বন্ড rotation across ABC ঠিক আছে এবিসিৰ এক্ৰছত তোমালোকৰ কাৰ্বন কাৰ্বন বন্ড ৰোটেশন এক্সপ্লেইন কৰিব দিছে কালি আমি ডিসকাস কৰিছিলো এটো এৰোমেটিসিটিৰ ওপৰত কথা আহিছিলে যে তুমি যদি এডাল ঘুৰোৱা ইয়ালৈকে যদি ইলেক্ট্ৰনটো লৈ যোৱা তেতিয়া কি হ'ব এই মলিকুলটো সবা ভালকে বুজিবা এটো কনসেপ্টটো অলপমান বেলেগ ধৰণৰ ইয়াতে পজিটিভ চাৰ্জ আহিলে ইয়াতে এটো আহিলে ঠিক আছে নেক্সট তুমি যদি এটো ইয়ালৈকে লৈ যোৱা সৰি 1 মিনিট এটো যদি তোমাৰ উল্টা কৰা এটো চাবা এটো যদি ইটো ফালে আনা এটো যদি ইটো ফালে আনা তেতিয়া কি হ'ব এটো নেগেটিভ হ'ব দেখাই আছো ওকে এটো পজিটিভ ওকে আৰু এটো চোৱা এটো তোমালোকৰ
আৰু নেক্সট এইটোত যদি চোৱা তোমালোকে এইটো যদি 1 মিনিট এটলিষ্ট এটা আমি এৰমেটিক বনাব পাৰিম ইয়াতে এইটো যদি ইফালে লৈ আহা তেতিয়া কি হ'ব এইটো নিগেটিভ হ'ব এইটো পজিটিভ হ'ব সো ওকে সো এটা মোক কোৱা ইহঁতৰ ভিতৰত কোনটো বেছি মানে চোৱা ইয়াতে এইটো তোমালোকৰ কি হৈছে 6টা পাই ইলেক্ট্ৰন আছে এইটো তোমালোকৰ এৰমেটিক এইটো 2টা পাই ইলেক্ট্ৰন আছে এইটো এৰমেটিক ওকে ফাইন নেক্সট এইটোত চোৱা এইটো তোমালোকৰ কি হ'ব এৰমেটিক এইটো তোমালোকৰ কি এৰমেটিক এইটো এৰমেটিক আৰু এইটো তোমালোকৰ 4টা পাই ইলেক্ট্ৰন অহাৰ লগে লগে এন্টি এৰমেটিক ফাইন নাও সুধিছে কি কোৱেশ্চনটো ভালকে চোৱা কম্পেয়াৰ কাৰ্বন কাৰ্বন বন্ড rotation across A B and C সো ইহঁতৰ ভিতৰত কাৰ্বন কাৰ্বন বন্ডাল কোনডালত কোনটো মলিকুলত ইজিলি ঘূৰিব পাৰে তাৰ অৰ্ডাৰটো সুধিছে ওকে ফাইন সো ইয়াতে চোৱা কেছটো কেনেকুৱা তুমি যদি এই দুটা মলিকুল চোৱা এই দুটা মলিকুল ইজিলি ডাবল বন্ডাল কি হ'ব সিঙ্গল বন্ডলৈকে কনভাৰ্ট হ'ব why because সিঙ্গল বন্ডলৈকে কনভাৰ্ট হলে দুটা ৰিং কি হৈ আছে এৰমেটিক হৈ আছে ওকে ফাইন এইটোতো সিঙ্গল বন্ডলৈকে কনভাৰ্ট হলে এৰমেটিক হৈ আছে এইটোত কিন্তু এটা এৰমেটিক হৈছে এটা এন্টি এৰমেটিক সো এইটো এনেকে থাকিব চেষ্টা কৰিব এটা লাগিল খেলি মেলি এ আৰু বি টো এটোত চোৱা এইটোতো দুটা এৰমেটিক হৈছে বি টোতো দুটা এৰমেটিক হৈছে কিন্তু এইটোত কি হ'ব ৰেজনেটিং ষ্ট্ৰাকচাৰ এইটোত ৰেজনেটিং ষ্ট্ৰাকচাৰ কি হ'ব বেছি হ'ব ক্লিয়াৰ কৰিছো কি কৈছো এইটো কি হ'ব ৰেজনেটিং ষ্ট্ৰাকচাৰ বেছি হ'ব সো ৰেজনেটিং ষ্ট্ৰাকচাৰ বেছি হোৱাৰ লগে লগে একদম আগত ৰোটেট কৰিব বি2 তাৰপিছত আহিব এ তাৰপিছত আহিব সি আই হোপ বুজাব পাৰিছো মই সো বি এ সি অপচন কোনটো কাৰেক্ট হ'ব অপচন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট সুধিছে কি মেজৰ প্ৰডাক্ট অফ দা ৰিएक्शन যে এই সাইক্লোপেন্টাডাইন মলিকুলটো আছে ইয়াত তোমালোকে KH দিছা বেস এটা দিছা হাইড্ৰোজেনটো উলাই লৈ গৈছে সো তোমাক আফটাৰ দ্যাট কি সুধিছে মেজৰ প্ৰডাক্টটো কি হয় সুধিছে সো মই যদি লও এটা চোৱা কাৰ্বনটো তোমালোকৰ কি কৰি থৈ দিছে ডেটিং কৰি থৈ দিছে সো ইয়াতে প্ৰথমতে হাইড্ৰোজেনটো লৈ ললে এটুতে লব এটুতে এসিডিক কাৰ্বন হৈ আছে এসিডিক হাইড্ৰোজেন আছে ওকে এটু গল এটা ষ্টাৰটো মই দি থৈ দিছো দেই আই হেভ গিভেন ষ্টাৰ নাও এই নিগেটিভ চাৰ্জটো ইফালে আহিব পাৰে ইফালে আহাৰ লগে লগে ডাবল বন্ড ইয়াতে ষ্টাৰ ইয়াতে নিগেটিভ দেন এই ডাবল বন্ডাল ইয়ালৈকে আহিব এইটো কি হ'ব আকৌ আহিব ইয়ালৈকে নিগেটিভ চাৰ্জটো ইয়ালৈকে আহিব ওকে সো এতিয়া তোমালোকে মোক কোৱা প্ৰডাক্ট কোনটো কোনটো বনিব পাৰে সো প্ৰথম এ আৰু বি এ প্ৰডাক্টটো নাই কোটোৱে নাই বি প্ৰডাক্টটো বনিব পাৰে আফটাৰ হাইড্ৰোলাইসিস ইয়েস বি প্ৰডাক্টটো বনিব পাৰে মানে ওয়াটাৰ দিয়াৰ লগে লগে ইয়াতে হাইড্ৰোজেনটো আহি যাব আকৌ এইটো প্ৰডাক্টে পাই যাবা সিমিলাৰলি তোমালোকৰ চোৱা এই ইয়াতে হাইড্ৰোজেনটো এবষ্ট্ৰাক্ট কৰাৰ লগে লগে এইটো প্ৰডাক্টটো পাই যাবা এইটো হয় না সো কি হ'ব তোমালোকৰ চোৱা ইয়াৰ পৰা তুমি কি পাবা নেগেটিভ চাৰ্জ এইটো পাবা হাইড্ৰোলাইসিস কৰি এইটো ৰেজোনেন্স হ'ব ডাবল বন্ড ইয়াতে হাইড্ৰোজেন ইয়াতে ষ্টাৰ তাৰপিছত ডাবল বন্ড ইয়াতে ষ্টাৰ দেন ইয়াতে সো ইয়াতে হাইড্ৰোজেন আহিছে সো কোনটো কোনটো হ'ব চোৱা অপচন বি আৰু সি টো এইটো অপচনত দেখা নাই এইটো ইনিশিয়ালি বনাটো সো যদি অপচনত এ বি সি থাকিল হয় এ বি সি গুটেকেইটা হলে হয় সো অপচন ডি টো কাৰেক্ট কৰিবা বট বি এণ্ড সি ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে সো ইয়াতে ৰেজনেন্সৰ পৰা চাবা তোমালোকে চোৱা ডাবল বন্ডাল ইয়াতে অহাৰ লগে লগে এই মলিকুলটো হৈছে প্ৰথমতে এইটো হৈছে ঠিক আছে এইটো তাৰপিছত এইটো নেক্সট which of the following has zero dipole moment so zero dipole moment কোনটোত আছে ওকে নন জিৰো সৰি নন জিৰো ডাইপল মোমেন্ট মানে কোনটোত নন জিৰো ডাইপল মোমেন্ট ইয়াতে বহুত কেইটা গুটে কেইটাতে অলমোস্ট জিৰো ডাইপল মোমেন্ট আছে লেটস সি ইয়াতে চোৱা সায়ানাইডে ইফালে টানিব সায়ানাইডে ইফালে টানিব সায়ানাইডে ইফালে টানিব ইয়াতে গুটে কেইটা কেনসেল যাব মিউ ইকুয়াল টু কি হ'ব জিৰো হ'ব ঠিক আছে
Similarly, A nitrogen to ইটো ফালে টানিব, A nitrogen to ইটো ফালে টানিব, ইটো তোমালোকৰ কাৰণে কি হ'ব, mu is equal to 0. Fine. Next, এইটো চোৱা, A chlorine টো এনেকে যদি লিখো, এইটো ইফালে টানি আছে, এইটো ইফালে, এইটো ইফালে, এইটো ইফালে. So, ইয়াতে কি হ'ব, mu is equal to এইটো 0. Next, এইটো চোৱা, দুটা যি দুটা এলকহলিক গ্ৰুপ আছে, এলকহলিক গ্ৰুপ দুটা কি হ'ব, এইটো চোৱা OH আৰু এইটোতো চোৱা OH, দুটা আপসাইডত আছে। সো এইটো আপসাইডত, এইটো তোমাৰ আপসাইডত। সো আপসাইডত থকাৰ লগে লগে অটোমেটিক্যালি ইয়াৰ ডাইপোল মোমেন্টটো ওপৰৰ ফালে যাব। সো অপচন এখানে কোনটো কাৰেক্ট হ'ব, অপচন এ টো তোমালোকৰ কাৰণে কি হ'ব, কাৰেক্ট। ঠিক আছে। নেক্সট, which of the following has smallest heat of combustion? Heat of combustion মানে কালি কৈছিলো মই যে ষ্টেবিলিটি যাৰ কম তাৰ হিট অফ কম্বাসন বেছি। সো ইয়াতে তুমি উলিয়াব লাগে হিট অফ কম্বাসন মানে ষ্টেবিলিটি কাৰ কম, যিটোৰ ষ্টেবিলিটি কম সিয়ে কি হ'ব, হিট অফ কম্বাসন তাৰ কি হ'ব, ষ্টেবিলিটি যাৰ কম হিট অফ কম্বাসন বেছি হ'ব, আৰু ষ্টেবিলিটি যাৰ বেছি তাৰ হিট অফ কম্বাসন কি হ'ব, কম হ'ব। আমি এতিয়া গোটেইকেইটাৰে শ্বেয়াৰ কনফৰ্মেশনটো আমি আঁকিব ট্ৰাই কৰিম। এইটো আছে টাৰ্চিয়াৰী বিটাৰ গ্ৰুপটো সদায় ইকুৱাটৰিয়েল পজিশনত আপসাইডত দিছে, দেন এইটো মিথাইল, আৰু তাৰ পিছৰটো এইটো আছে, মিথাইলটো ইয়াতে আছে। ঠিক আছে, এইটো ইটো ফালে আছে। নেক্সটটো চোৱা, এইটো যদি চোৱা, এইটো ইয়াতে, দেন এইটো মিথাইল ওপৰত, তাৰ পিছত এইটো আহিব আপসাইডত, দেন এইটো মিথাইল ইয়াতে, দেন এইটো আহিব ডাউন সাইডত, এইটো আহিব ডাউন সাইডত। ওকে ওকে, দেন এইটো ইয়াতে আছে, মিথাইলটো ডাউনত, এইটো আপত। সো সকলোতকৈ বেছি ষ্টেবল কোনটো হৈ আছে, সকলোতকৈ বেছি ষ্টেবল এইটো, ইয়াতে কোনো ধৰণৰ এক্সিয়েল ইন্টাৰেকশন নাই। সো এক্সিয়েল ইন্টাৰেকশন নাই যেহেতু অপশন সি টো কি হ'ব, স্মলেষ্ট হিট অফ কম্বাসন আহিব। হিট অফ কম্বাসন কি হ'ব, সকলোতকৈ কি হ'ব, কম হ'ব। ঠিক আছে, আই হোপ মনত থাকিব তোমালোকৰ। ওকে, ক্লিয়াৰ হৈছে চাগে, মই বুজাব পাৰিছো। ওকে, নেক্সট কোৱেশ্চন চোৱা, অৰ্ডাৰ অফ ডিক্ৰিজিং হিট অফ কম্বাসন। সো হিট অফ কম্বাসন এগেইন সেম কাহিনী, যে ষ্টেবিলিটি চাবা তুমি আৰু নাম্বাৰ অফ কাৰ্বন এটম, মানে heat of combustion inversely proportional to stability. Stability যিমানে কম heat of combustion সিমানে বেছি, আৰু লগতে তোমালোকৰ কি আহে, নাম্বাৰ অফ কাৰ্বন এটম। সো ইহঁতৰ ভিতৰত সকলোতকৈ বেছি, এতিয়া চোৱা নাম্বাৰ অফ কাৰ্বন এটম গোটেইকেইটাতে সেম। সো আমি এবাৰ কি চাব লাগিব, ষ্টেবিলিটি চাব লাগিব। সো ষ্টেবিলিটি যদি চোৱা, সকলোতকৈ আগত আহে 3 নম্বৰটো, কাৰণ কিয় এইটো 6 মেম্বাৰ ৰিং, তাৰপিছত আহিব 1 নম্বৰটো 5 মেম্বাৰ ৰিং, এইটো হল ট্ৰেন্স, এইটো হল সিস। সো সিসটো তোমালোকৰ আনষ্টেবল থাকে জানা, সো একদম লাষ্টত যাব 2 নম্বৰ। তো 3 1 4 2, সো হিট অফ কম্বাসন কি হ'ব, তোমালোকৰ উল্টা হ'ব। হিট অফ কম্বাসন কি হ'ব, ষ্টেবিলিটি ইনভাৰ্সলি। সো একদম আগত যাব কোনটো, 2 4 1 3, 2 4 1 3, অপশন সি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব। নেক্সট, which of the following has lowest pKa value? pK ভ্যালু সকলোকৈ কাৰ কম হ'ব। ঠিক আছে, এইটো ধুনীয়া কোৱেশ্চন। সো pK ভ্যালু চোৱা, pK ভ্যালু লোৱেষ্ট pK মানে কালি মই কৈ দিছিলো যে এচিডিটি আৰু pK সুধিলে ডাইৰেক্টলি লিখি ল'বা হাইয়েষ্ট এচিডিটি, মানে মোষ্ট এচিডিক কোনটো। ইয়াতো নিগেটিভ চাৰ্জ আহিব, ইয়াতো নিগেটিভ চাৰ্জ আহিব, ইয়াতো নিগেটিভ চাৰ্জ আহিব, ইয়াতেও নিগেটিভ চাৰ্জ আহিব। সো তোমাৰ চোৱা, ইয়াতে দুটা ফিউজ ৰিং আছে, ইয়াতে তিনিটা ফিউজ ৰিং আছে, ইয়াতে বেনজিন ৰিং আছে, এনেকে যাব ৰেজনেন্স, ইয়াতে দুটা আছে বেনজিন ৰিং, ইয়াতে ইফালেও যাব, ইফালেও যাব, ইফালেও যাব, ইয়াতেও ইটো ফালেও যাব, ইটো ফালেও যাব ৰেজনেন্স, ইটো ফালেও যাব। কিন্তু তুমি যদি মনোযোগ দি চোৱা, ডি নাম্বাৰটোত কন্টিনিউয়াছলি ৰেজনেন্স হৈ থাকিব, মানে এনেকে ঘূৰি এনেকে ঘূৰি এনেকে ঘূৰি এনেকে ঘূৰি এনেকে ঘূৰিয়ে থাকিব। কিন্তু এইটোত কি হ'ব, এনেকে ঘূৰিলে অলপমান আহিব লাগিব, ইয়াতে কনজুগেশ্যন নাই, মাজত চোৱা এই দুটাৰ মাজত কনজুগেশ্যন আছে, কিন্তু ইয়াতে মাজত নাই। সো অলপ টাইম ৰখিব লাগিব, আকৌ ইয়ালৈকে যাব লাগিব, তেতিয়াহে যাব। এইটোত চোৱা এনেকে গ'ল, আকৌ ইয়ালৈকে আহিব, আকৌ ইয়ালৈকে যাব, আকৌ তালৈকে যায়, আকৌ ইফালে যাব, মানে ঘূৰি ঘূৰি কাৰ্বনটোত যাব লাগিব, তাৰ পিছতে তোমালোকৰ ঘূৰিব পাৰিব। নিগেটিভ চাৰ্জটো বেলেগ বেনজিনত যাব, ইয়াতো সেই একে, ইফালে ঘূৰিলে দেন নিগেটিভ চাৰ্জটো আকৌ কাৰ্বনলৈকে গ'ল,
দেন আকৌ এইটোলৈকে আহিব সো তোমালোকৰ ডি টো চোৱা কন্টিনিউয়াস ৰেজনেন্স আছে মানে মোস্ট ষ্টেবল হ'ব সো এইকাৰণে কোনটো আহিব অপচন ডি টো তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট among the following arrange the following w x y z increasing order of boiling point so boiling point কি হয় extent of hydrogen bonding ৰ ওপৰত ডিপেন্ড কৰে আমি এটো বস্তু মনত কৰিবা লিখি থবা boiling point directly proportional to extent of কি কলো হবা hydrogen bonding যে hydrogen bonding যিমানে বেছি হ'ব boiling point টো বেছি হ'ব আৰু লগতে ইয়াতে আৰু এটা বস্তু মনত ৰাখিবা surface area ঠিক আছে surface area of the molecule ক্লিয়াৰ হৈছে যে মলিকুলাৰ কি আহিব surface area সো এতিয়া মোক কোৱা surface area তোমালোকৰ সকলোতকৈ বেছি হাইড্ৰোজেন বন্ডিং কোনটোত পসিবল হ'ব হাইড্ৰোজেন বন্ডিং সকলোতকৈ বেছি চোৱা এইটো অক্সিজেনো আছে কিন্তু এইটো অক্সিজেনত বেলেগ এটা মলিকুলাৰ সেম মলিকুলাৰ হাইড্ৰোজেন নাই সো এইটো একদম মানে চাব গলে মাজত থাকিব আৰু কিন্তু W টোত চোৱা অক্সিজেন আছে হাইড্ৰোজেনো লাগি আছে বেলেগ এটা মলিকুলাৰ অক্সিজেন হাইড্ৰোজেনে ধুনীয়াকৈ এটেক কৰিব পাৰিব সো W টো সকলোতকৈ আগত থাকিব আৰু লগতে W টো কি ইলেক্ট্ৰোনেগেটিভ নৰমালি ফ্লোৰিন আহে কিন্তু তাৰ পিছতে অক্সিজেন আছে নেক্সট জেড আহিব W ৰ পিছত জেড এই নাইট্ৰজেনটো চোৱা Y ৰ যিটো নাইট্ৰজেন আছে সি হাইড্ৰোজেন বন্ডিঙত পাৰ্ট ল'ব নোৱাৰে why because তাত কি হৈছে লোন পেয়াৰ আৰু নাইট্ৰজেনটো টোটালি ষ্টেৰিকেলি কি কৰি ৰাখিছে হিন্ডাৰ্ড কৰি ৰাখিছে সো একদম লাষ্টত যাব y বইলিং পইণ্টৰ কাৰণে আৰু মাজত আহিব x wzxy wzxy মানে অপচন ডি তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে নেক্সট ডিক্ৰিজিং অৰ্ডাৰ অফ এচিডিক ষ্ট্ৰেন্থ ধুনীয়া কোৱেশ্চন পৰীক্ষাত এনেকুৱা কোৱেশ্চন আমি দেখি থাকো সো ইয়াতে নিগেটিভ চাৰ্জ আমি কালি কৈছিলো নিগেটিভ চাৰ্জৰ ষ্টেবিলিটি চাবা ইয়াতে নিগেটিভ চাৰ্জ সো সকলোকৈ আগত কোনটো থাকিব এই নিগেটিভ চাৰ্জটো পুৰা ৰেজনেন্সৰ থ্ৰুৰে ষ্টেবিলাইজ হ'ব একদম আগত যাব W তাৰ পিছত কোনটো আহিব পাৰে W পিছত চোৱা তোমালোকে যদি মনোযোগ দিয়া X টো বেনজিনত লাগি আছে ইটো ফালে চাব গলে সো X আহিব তাৰ পিছত আহিব Y টো এনেকে চাব গলে এক নম্বৰ কাৰ্বনটোৰ পিছতে আছে মানে এটাচ হৈ আছে আৰু সো Y WXY আৰু লাষ্টত যাব Z টো ইমান দূৰত আছে ৰেজনেন্সত পাৰ্ট ল'ব নোৱাৰে ষ্টেবিলাইজ হ'ব নোৱাৰে তেনেকে আমি চাব গৈছো ঠিক আছে নেক্সট 19 among the following isomeric amine select the one with lowest boiling point মই কি কলো হাইড্ৰোজেন বন্ডিং যত পসিবল নাই সো ইহতৰ ভিতৰত হাইড্ৰোজেন বন্ডিং কোনটো পসিবল নাই অপচন ডি টোত সি টোত অপচন সি টোত চোৱা নাইট্ৰজেনটো টোটালি কি কৰি ৰাখিছে ষ্টেৰিকেলি কি কৰি ৰাখিছে হিন্ডাৰ্ড কৰি ৰাখিছে ইয়াত এটা হলেও নাইট্ৰজেন আছে হাইড্ৰোজেন আছে ইয়াত হাইড্ৰোজেন আছে ইয়াত দুটা আছে সো পসিবল বাকি কেইটাত হাইড্ৰোজেন বন্ডিং পসিবল কিন্তু সি টোত হাইড্ৰোজেন বন্ডিং পসিবল নহয় ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে নেক্সট 20 নম্বৰ the correct order of basic strength ধুনীয়া কোৱেশ্চন বেসিক ষ্ট্ৰেন্থ মানে লোন পেয়াৰৰ এভেইলেবিলিটি এই নাইট্ৰজেনটো চোৱা sp3 বঢ়িয়া sp3 নাইট্ৰজেন আমি সবেই জানো আগত যায় বেসিচিটিৰ সো x আগত থাকিলে নাও y আৰু z ৰ ভিতৰত এই নাইট্ৰজেনটো লাগি আছে sp2 কাৰ্বনত এই নাইট্ৰজেনটো আকৌ ৰেজনেন্সৰ কাৰণে ইয়াতে লোন পেয়াৰটো দি আছে সো তুমি চাব যদি যোৱা ইয়াৰ এভেইলেবল নাই লোন পেয়াৰটো বেসিক হবৰ কাৰণে y টো একদম লাষ্টত মাজত থাকিব z xz y অপচন বি তোমালোকৰ কাৰণে কি হ'ব কাৰেক্ট হ'ব ঠিক আছে সো কোৱেশ্চন কেইটা চাব গলে ইজি হয় কেৱল তোমালোকৰ কনসেপ্টটোৰ ওপৰত ডিপেন্ড কৰিব কনসেপ্ট কিমান বেছি ক্লিয়াৰ আছে স্মুথ আছে এইটোৰ ওপৰতে ডিপেন্ড কৰি তোমালোকৰ কোৱেশ্চন কেইটা বনোৱা গৈছে ঠিক আছে সো আই হোপ তোমালোকে বুজি পাইছা কোৱেশ্চন কেইটা ভাল পাইছা সো ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং